নমস্কাৰ সকলো অসমবাসী ৰাইজৰ কাৰণে আজি মই বহুত নম্ৰতা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে সকলো ক্ষমা কৰি দিব। ভিডিঅ'টো হৈছে এতিয়া কি বুলি ক'ম, মানুহক ক'ব নোৱাৰা ভাষাৰে বুজাব নোৱাৰা ভিডিঅ', মানে এনেকুৱা এটা ভিডিঅ'। মানুহৰ কথা মানুহে এতিয়া তাৰমানে কাৰো কথা কোনে নুশুনে। আমাৰতো কি ক'ম, বহুত কথা ক'বলৈ আছে কিন্তু ক'ব পৰা নাই, মনৰ ভিতৰত বান্ধি ৰাখিছোঁ, সাঁচি ৰাখিছোঁ। আজি ভিডিঅ'টো ইমান টাইম লছ নকৰি আমি আচল কথালৈ যাওঁ। আপোনালোকে ভালকৈ চাব এই ভিডিঅ'টো। এতিয়া চাওক, অপৰাধীক ধৰিব হ'লে অপৰাধীক ধৰিব লাগে। অপৰাধীক ধৰিবৰ কাৰণে নকৰি কামটো আমাৰ CM ছাৰে কি কৰিছে, মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হৈ তেখেতে কিন্তু এই পূজাৰ টাইমত পূজাৰ ছুটি দি আছে। মানে অপৰাধীক পূজাৰ ছুটি দিয়ে। কোন অসমত কোন জেগাত শুনিছে আপোনালোকে যে পূজাৰ ছুটি দিয়া অপৰাধীক? এজন বিশ্বৰ 4 নম্বৰ ৰেকৰ্ড কৰা মানুহজনৰ মানে তদন্ত কৰিব এৰি মানুহটোক মাৰ্ডাৰ কৰি পেলালে, সেইটো দেখা নাপালে, কিন্তু সিহঁতক মুকলি আকাশৰ তলত ঘূৰিব দি আছে। এনেকুৱা হ'ল CM ছাৰ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী। মানুহক এই বিচাৰ কৰে। আমাৰতো এইটো মানি ল'ব পৰা মানে অৱস্থাত নাই। আমাৰ ৰাইজে যিখিনি কৰি আছে, দৌৰি আছে, প্ৰতিবাদ কৰা মানুহখিনিক মাৰি আছে, কোবাই আছে, জেলত সোমাই আছে। এইবিলাক হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ আইন। মুখ্যমন্ত্ৰীয়ে কোনোভাৱে আমাৰ মানে ৰাইজক চোৱা নাই, অপৰাধীক চাথ দি আছে। এই হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী। কোন দেশত শুনিছে যে মুখ্যমন্ত্ৰীয়ে ৰাইজক চাথ দিব আৰু অপৰাধীক চাথ দিয়ে? আমাৰ অপৰাধীক চাথ দিয়ে মুখ্যমন্ত্ৰীয়ে। চাথ নিদিয়া বুলি কেনেকৈ ক'ম?